অসম অনুসূচিত জাতি মহিলা পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানটি আয়োজন কৰা হয় অসম অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলা সমিতিৰ প্ৰেক্ষাগৃহত। এই দিনটোৰ বিশেষ অনুষ্ঠানটিৰ আৰম্ভণি হয় সতী ৰাধিকা প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণৰ মাজেৰে। অনুষ্ঠানটিত সভাপতিত্বৰ দায়িত্ব পালন কৰে ৰূপা দাসে। বিশেষ অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ভৱেন ভৰালী, অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দীপাংকৰ হাজৰিকা, যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰভাত কুমাৰ দাস, উপদেষ্টা থানুৰাম দাস, লগতে বিশিষ্ট লেখিকা আৰু আম্বেদকাৰ বঁটাপ্ৰাপক ডিম্বেশ্বৰী দাস। অনুষ্ঠানত বক্তাসকলে অসম অনুসূচিত জাতি মহিলা পৰিষদৰ সমাজ উন্নয়নমূলক কাৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে সংগঠনটোৰ মহিলা সমাজৰ শিক্ষাগত, সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অৱদানৰ কথা উল্লেখ কৰি আগন্তুক সময়ত অধিক সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰাৰ আহ্বান জনায়। এই অনুষ্ঠানটিত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আঁতৰি থাকি সম্প্ৰীতি, একতাৰ আৰু সামাজিক আলোচনাৰ মাজেৰে অনুষ্ঠানটিৰ সামৰণি পৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। অসম অনুসূচিত জাতি মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস 1996 চনৰ 21 অক্টোবৰৰ দিনা এই যোৰহাট জিলাতেই যোৰহাট জিলা পুথিভঁৰালত অসম অনুসূচিত জাতি মহিলা পৰিষদৰ যোৰহাট জিলা সমিতিখন গঠন হৈছে। আৰু সেই তেতিয়াৰ পৰা যোৰহাট জিলা অনুসূচিত জাতি মহিলা পৰিষদে এতিয়ালৈকে গোটেই সমগ্ৰ যোৰহাট জিলাৰ অনুসূচিত জাতিৰ ৰাইজৰ হৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আছে। আৰু এই ক্ষেত্ৰত এটা কথা আমি ক'ব লাগিব, অসম মহিলা পৰিষদ অসম ভিত্তিত আমাৰ অসম মহিলা পৰিষদ আছে, অসম অনুসূচিত জাতি মহিলা পৰিষদ আছে, কিন্তু তাতকৈ যোৰহাট জিলা সমিতিখন যথেষ্ট শক্তিশালী। আৰু যোৰহাট জিলা বা অসম অনুসূচিত জাতি পৰিষদৰ যিখন যোৰহাট জিলা সমিতি, সেই সমিতিকো তেওঁলোকে অংশীদাৰিত্ব লৈ যথেষ্ট আগবঢ়া ধৰণে কাম কৰিছে। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, আজিৰ দিনটোত আমি দীঘলীয়াকৈ কাৰ্যসূচী বা সাংস্কৃতিক কাৰ্যসূচীলৈ কৰিব খোজা নাই। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ এমাহ পূৰ হৈছেহে। সেয়ে আমি সাংস্কৃতিক কাৰ্যসূচী বা বহল ভিত্তিত সভাখন কৰাৰ পৰা আমি বিৰত থাকি আমি খুব থুলমূলকৈ এই অনুষ্ঠানটো আমি আয়োজন কৰিলোঁ। আৰু এই অনুষ্ঠানটোত মই ব্যক্তিগতভাৱে অনুসূচিত জাতি পৰিষদৰ সভাপতি হিচাপে উপস্থিত আছোঁ। সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা আছে। আৰু এই জিলা সমিতিৰ অসম অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি থানুৰাম দাসকে ধৰি বিষয়ববীয়াসকল ইয়াত আছে। আমাৰ প্ৰভাত দাস সভাপতি, জীৱন হাজৰিকা সম্পাদক বৰ্তমানৰ তেওঁলোকো আছে। আৰু মহিলা পৰিষদৰ আটাইসকলেই দায়িত্বশীল বিষয়ববীয়া ইয়াত উপস্থিত আছে। ক্ষেত্ৰত আজিৰ জন্মদিনটোৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিম। থেংক ইউ। সভাখনত আমাৰ উপস্থিত আছিল যথেষ্ট আমাৰ মাননীয় আমাৰ অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি আমাৰ ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ্য কৰি যোৰহাট জিলা পৰিষদৰ সভাপতি প্ৰাক্তন সভাপতি থানুৰাম দাস ডাঙৰীয়া, বৰ্তমান সভাপতি প্ৰভাত দাস ডাঙৰীয়া, জীৱন হাজৰিকা ডাঙৰীয়া দেৱকে মুখ্য কৰি আমাৰ সকলোখিনি আমাৰ উপস্থিত আছে। আৰু আমাৰ এই সভাখনৰ মূল উদ্দেশ্য আছিলে, আমি বহল ভিত্তিত যিহেতু পাতিব পৰা নাই, আমাৰ সভাপতি মহোদয়ে কৈ গ'ল আপোনালোকৰ, যিহেতু আমাৰ যোৰহাট জিলাৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ যি আমাৰ তদন্ত চলি আছে, সেই তদন্ত নচলালৈকে আমাৰ আত্মা শান্তি পোৱা নাই। সেই তদন্তৰ যিটো আমাৰ মানে পাবলগীয়া আমি যিটো বিচাৰ, সেই বিচাৰটো নোপোৱালৈকে আমাৰ আত্মাৰ শান্তি পোৱা নাই। সেয়েহে আমি বহল ভিত্তিত সভাখন মানে পাতিব খোজা নাই। কিন্তু আমাৰ যেতিয়া এই তাৰিখটোতে আমাৰ প্ৰতিষ্ঠা হৈছিল 1996 চনৰ 21 অক্টোবৰৰ দিনা, সেই প্ৰথমৰ পৰা শেষলৈকে আজি পৰ্যন্ত মই ইয়াত মানে আছোঁ। আৰু প্ৰথম ময়ে সেই সমিতিখন আমাৰ আগবঢ়াই নিবৰ কাৰণে সেই সময়ত ময়ে আগভাগ লৈছিলোঁ। আৰু বৰ্তমানলৈকে সভাখন আমি চলাই লৈ গৈছোঁ। আমাৰ মহিলাসকল যথেষ্ট আগবাঢ়ি আহিছে। মহিলাসকলে যিকোনো ক্ষেত্ৰত আমাৰ আগবাঢ়ি যিকোনো কাম কৰিবৰ বাবে সদায় সাজু আছে। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ
চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহলে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ